নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত যিমানখিনি পিডব্লিউডিৰ কেণ্ডিডেট শাৰীৰিকভাৱে সক্ষম যিমানখিনি কেণ্ডিডেটে উত্তীৰ্ণ হৈছিল পৰীক্ষাত আৰু তেওঁলোকৰ বৰ্তমান যিটো অৰেল ভাইভা টেষ্ট বাকি আছে নতুবা স্কিল টেষ্ট বাকি আছে সেই স্কিল টেষ্টত বা অৰেলত ভাইভাত কোনখিনি ডকুমেণ্ট লাগে তেওঁলোকক আৰু আমাৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোককো কিমানখিনি ডকুমেণ্ট লাগিব সেয়া হয়তো আপোনালোকে গম পায় কিন্তু বিশেষকৈ পিডব্লিউডিৰ কেণ্ডিডেটখিনিয়ে মোক কমেণ্ট কৰি আছিল কোনখিনি ডকুমেণ্ট লাগিব বা তেওঁলোকৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' লাগে তেওঁলোকক সেইবাবে আজিৰ ভিডিঅ'টো যিমানখিনি কেণ্ডিডেট ফিজিকেলি হেণ্ডিকেপ আপোনালোকে পৰীক্ষা দিছিল তাৰ ভিত্তিত তেওঁলোকে সম্পূৰ্ণকৈ শেষ হ'লে আমাৰ ভিডিঅ'টো চাই থাকিব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব প্ৰথমতে আমি পিডব্লিউডিৰ কথাখিনি আলোচনা কৰোঁ নেক্সট বাকি যিমানবোৰ জেনেৰেল আমাৰ কেণ্ডিডেট আছে অৰ্থাৎ শাৰীৰিকভাৱে সুস্থ কেণ্ডিডেট তেওঁলোকৰ কথাও আলোচনা কৰিম কিন্তু ফাৰ্ষ্ট অফ অল আমি যিমানখিনি পিডব্লিউডিৰ কেণ্ডিডেট আছে শাৰীৰিকভাৱে তেওঁলোকে অসুস্থ তেওঁলোকৰ কথাখিনি আগতে আলোচনা কৰিছোঁ প্ৰথম কথা 17 তাৰিখৰ পৰা গ্ৰেড 4ৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে এয়া আপোনালোকে হয়তো গম পাইছে এতিয়া প্ৰথমতে ডকুমেণ্টত আহিছোঁ ডকুমেণ্টনো কিমানখিনি লাগিব বা কোনখিনি ডকুমেণ্টৰ প্ৰয়োজন বিশেষকৈ পিডব্লিউডিৰ কেণ্ডিডেটখিনি ফিজিকেলি কেণ্ডিডেটখিনিৰ কিমানখিনি ডকুমেণ্ট লাগিব সেই বিষয়ে প্ৰথমতে আলোচনা কৰিম ডকুমেণ্ট বৰ বিশেষ একো নালাগে আমাৰ জেনেৰেল বা ফিজিকেলি হেণ্ডিকেপ যিখিনি কেণ্ডিডেট নহয় তেওঁলোকক যিখিনি ডকুমেণ্ট লাগে সেইখিনিয়ে লাগিব কিন্তু তেওঁলোকৰ এখন চাৰ্টিফিকেট আছে যিখন পাৰ্চন উইথ ডিচেবিলিটি বুলি যিখন চাৰ্টিফিকেট আছে সেইখন চাৰ্টিফিকেট তাত লাগিব সেইখন তাত আপোনালোকে প্ৰুফ কৰিব লাগিব তাৰ বাহিৰে আৰু বৰ বিশেষ একো নালাগে আমাৰ বাকী যিমানখিনি জেনেৰেল কেণ্ডিডেটক আমাৰ অৰ্থাৎ শাৰীৰিকভাৱে সুস্থ কেণ্ডিডেটখিনিক যিমানখিনি লাগে চাৰ্টিফিকেট বা ডকুমেণ্ট আপোনাৰ শিক্ষাগত অৰ্হতা যদি এক্সট্ৰা কোৱালিফিকেশ্যন আছে তাৰ কিবা অৰ্হতাৰ চাৰ্টিফিকেট শিক্ষাগত চাৰ্টিফিকেটখিনি লগতে এইজ প্ৰুফৰ বাবে তাৰপিছত আপোনালোকৰ ফটো আইডেণ্টি প্ৰুফ এটা লাগিব আপোনালোকৰ নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাৰ নেক্সটত আৰু যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন মেইন হয় আমাৰ সেইখন লাগিব চাৰ্টিফিকেটখন এইখিনিয়ে জেনেৰেল কেণ্ডিডেটখিনিৰ নেক্সট বাকী পিডব্লিউডিৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কেৱল ফিজিকেলি যিমান আপুনি হেণ্ডিকেপ বুলি যে এখন আপোনাৰ চাৰ্টিফিকেট আছে পাৰ্চন উইথ ডিচেবিলিটি বুলি সেই চাৰ্টিফিকেটখন আপোনালোকক লাগিব ডকুমেণ্ট ইমানখিনি তাৰ বাহিৰে বৰ বিশেষ ডকুমেণ্ট বৰ বিশেষ একো নালাগে দ্বিতীয়টো কথা এটা কমেণ্ট আহি আছিল যে তেওঁলোকে যিটো বস্তুত তেওঁলোকে অসুস্থ ধৰা কোনোবাই যদি কাণেৰে শুনি নাপায় কোনোবাই যদি চকুৰে নেদেখে কোনোবাই যদি কথা ক'ব নোৱাৰেখিনিক তেওঁলোকে কুৱেশ্যন এনচাৰ বহীত লিখি দিব আৰু আপোনালোকেও লিখি কিনে তেওঁলোকক এনচাৰ দিব লাগিব নেক্সট আপোনালোকে চশমা ইউজ কৰিব পাৰে যদি আপোনালোকে দেখা নাপায় আৰু আপুনি কাণৰ যিটো যন্ত্ৰ লগাই শুনা মানুহে কথা শুনা সেই বস্তুটো যদি ইউজ কৰে তেতিয়াহ'লেও তাত কোনো আপোনালোকৰ মাইনাছ নহয় নম্বৰ কাৰণ আপুনি সেইটোতে অসুস্থ কাণখনৰ কাৰণে আপুনি ফিজিকেলিভাৱে আপুনি পৰীক্ষা দিব পৰা নাই ফিজিকেলি হেণ্ডিকেপ সেইটোৱে আপোনাৰ বেমাৰ সেইবাবে আমি অসুস্থ আপুনি সেইটো আপুনি সেই যন্ত্ৰটো বা চশমাযোৰ বা আপুনি যিহতে অসুস্থ সেই বস্তুটো আপুনি ইউজ কৰিব পাৰে সেইটো চিন্তা কৰিব নালাগে তাৰ নেক্সটত যিটো আমাৰ বাকী কেণ্ডিডেটখিনি যিমানটো কনফিডেঞ্চ থাকে এজন ভাইভা দিব যোৱা কেণ্ডিডেটৰ কনফিডেঞ্চ থাকে সেইখিনি কনফিডেঞ্চ আপোনালোকৰ লাগিব কাৰণ আপুনি শাৰীৰিকভাৱে অসুস্থ মানসিকভাৱে আপুনি অসুস্থ নহয় তেওঁলোকে যাতে কুৱেশ্যন কৰোঁতে কুৱেশ্যনৰ এনচাৰখিনি যাতে আপোনালোকে কনফিডেণ্টত দিব লাগিব কাৰণ আপুনি ফিজিকেলিহে আপুনি অসুস্থ মানসিকভাৱেতো আপুনি অসুস্থ নহয় যদি আপুনি কুৱেশ্যন এনচাৰ ভুলকৈ দিয়ে কনফিডেঞ্চ যদি অকণমান কমি থাকে তেতিয়াহ'লে যদি কুৱেশ্যন এনচাৰ ভুলকৈ দিয়ে আপোনালোকক ভাবিব এওঁৰ শাৰীৰিকভাৱে অসুস্থ হয়তো মানসিকভাৱেও অকণমান দুৰ্বল আছে সেইটো কাৰণে আপুনি যেতিয়া তেওঁলোকে কুৱেশ্যন কৰিব সেইটো অনুভৱ হ'ব তেওঁলোকক নিদিব আপুনি শাৰীৰিকভাৱে যে সুস্থ তেনেকুৱা মানুহৰ দৰে ধুনীয়াকৈ প্ৰশ্ন উত্তৰ দিব হয়তো আপুনি চিলেকশ্যন পাই যাব ঠিক আছে নেক্সট আৰু হয়তো কুৱেশ্যন এনচাৰত সুধিব পাৰে যে বৰ্তমান যিহেতু আপুনি পিডব্লিউডিৰেই দি আছে ইণ্টাৰভিউটো এইখিনি কেণ্ডিডেটৰ বাবে চৰকাৰে কেনেকুৱা নতুন পদক্ষেপ কিবা গ্ৰহণ কৰিছে নেকি বা নতুনকৈ কিবা তেওঁলোকে আলোচনা কৰিছে নেকি এওঁলোকৰ বিষয়ে তেওঁলোকক আঁচনি দিয়াৰ বিষয়ে টকা পইচাৰ বিষয়ে ফিউচাৰৰ বিষয়ে কিবা আলোচনা কৰি আছে নেকি তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে নেক্সট বৰ্তমান যিমানখিনি আঁচনি চলি আছে সেইখিনি কেণ্ডিডেটৰ ওপৰত তাৰ ওপৰতো হয়তো প্ৰশ্ন সুধিব পাৰে বা মান্থলি যি তেওঁলোকক পে' কৰে তেওঁলোকৰ খোৱা লোৱাৰ নামত যিহেতুৱে নহওক কিহৰ কাৰণে পে' কৰে এই যিখিনি তাৰ ৰিলেটেড যিমানখিনি প্ৰশ্ন হ'ব পাৰে সেই বস্তুখিনি আপোনালোকক দুই এটা সুধি দিব পাৰে আৰু সেইখিনি আপোনালোকে ভালদৰে চাই যাব আৰু বাকী বৰ বিশেষ একো নুসুধে আমাৰ বাকী জেনেৰেল কেণ্ডিডেটখিনিক যিমানবোৰ কুৱেশ্যন সোধে কাৰেণ্ট এফেয়াৰ্ছই হওক বৰ্তমান সমসাময়িক ঘটনা নেক্সট জিকেৰ পৰা আসাম হিষ্ট্ৰীৰ পৰা যিমানখিনি প্ৰশ্ন সোধে সেইখিনিয়ে আপোনালোককো সুধিব কিন্তু এক্সট্ৰা আপোনালোকে কুৱেশ্যন এনচাৰত সেই বস্তুখিনি চাব মই যিটো আপোনালোকক ক'লোঁ সেই যিখিনি অসুস্থ কেণ্ডিডেট তেওঁলোকৰ অসুস্থ ব্যক্তিখিনিৰ বাবে চৰকাৰে নতুনকৈ কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি বা ফিউচাৰত কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে হয়তো বা পাষ্টত কি গ্ৰহণ কৰিছিল আপোনালোকৰ বাবে পদক্ষেপ তাৰ ওপৰত অকণমান আপোনালোকে বিতংভাৱে চাই যাব ড্ৰেছৰ কথা আপোনালোকক মই আগৰ ভিডিঅ'ত কৈয়ে দিছোঁ
ফৰ্মেল ড্ৰেছ লাগিব আৰু মানুহজন একদম ধুনীয়া জেন্টলমেন হ'ব লাগিব, চুলি তুলি ভালদৰে কাটি যাব লাগিব। ইমানখিনিয়ে। আৰু বাকী কেণ্ডিডেটক হয়তো মই আৰু বৰ বিশেষভাৱে বুজাই ক'ব নালাগে, সময়ৰ অকণমান অসুবিধা বাৰু, সেইটো কাৰণে যোৱাকালি এইটো ভিডিঅ' আপলোড কৰিব লগা আছিল, তো আজি আপলোড কৰিছোঁ, সেইটো কাৰণে আজি বনাই কিনে। কথাটো হ'ল কি, বাকী কেণ্ডিডেটৰ কেনেকুৱা কুৱেশ্যন এনচাৰ লাগে মোৰ আগৰ ভিডিঅ'ত আটাইখিনি বস্তু মই কৈ থৈ দিছোঁ, একদম বেছিকৰ পৰা আপোনালোকে চালে গম পাব, মোৰ চেনেলত যায় যদি চাই আটাইখিনি বস্তু গম পাব। বাকী কেণ্ডিডেটখিনিৰ কুৱেশ্যন এনচাৰ যিমানখিনি হয় ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটখিনিকো সেইখিনি প্ৰশ্নই সুধিব, বৰ বিশেষ একো নুসুধে। মই যে আকৌ কৈছোঁ, 3বাৰ কোৱা হ'ল সেই কথাটো। সেইখিনি কেণ্ডিডেটৰ বাবে চৰকাৰে কিবা নতুন পদক্ষেপ গ্ৰহণ কৰিছে নেকি, বা ফিউচাৰত কৰিব পাৰে নেকি, বা পাষ্টত কি পদক্ষেপ গ্ৰহণ কৰিছিল, কেনেকুৱা তেওঁলোকৰ ওপৰত ব্যৱস্থা আছে, সেই বস্তুখিনি আপোনালোকে ভালদৰে চাই যাব। তো ইমানেই আছিল এই ভিডিঅ'টোত। যদি আৰু কিবা কনফিউজ আছে, যিমানখিনি অসুস্থ কেণ্ডিডেট তেওঁলোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।